ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ নিযুক্তি সম্পৰ্কীয় বিগ আপডেট। বিভিন্ন বিভাগত চলি থকা নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি পত্ৰ অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিব, প্ৰাৰ্থীসমূহে লাভ কৰিব, আৰু এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। CMO অফিচিয়েল ফেচবুক পেজত এই গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। নৱেম্বৰৰ লাষ্ট উইক আৰু ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ বাবে প্ৰস্তুতি লোৱাৰ বাবে বিভাগসমূহক তেখেতে নিৰ্দেশনা দিয়ে। এই সম্পৰ্কে তেখেতৰ CMO অফিচিয়েল ফেচবুক পেজত এই কথাখিনি প্ৰকাশ পাইছে। ইয়াতে চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগ MERDকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিতৰণ কাৰ্যসূচী সুনিশ্চিত কৰি নিযুক্তি পত্ৰ বিতৰণকে ধৰি সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা দিয়ে। অৰ্থাৎ নৱেম্বৰৰ শেষ সপ্তাহত বা শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে নিযুক্তি পত্ৰসমূহ লাভ কৰিব। এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিভাগসমূহক নিৰ্দেশনা দিয়ে। Honorable CM directed the department to complete all pending formalities including randomization, allocation and posting order to ensure the ceremonial distribution begin by the end of November and is concluded in the first week of December. মই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।